কি হৈছে প্ৰথমৰ পৰা একদম প্ৰথমত এইকণতে আমাৰ সৰু বৰ্তা বুলি আছিলে সেই সৰু বৰ্তা থাকোঁতে তেখেতক প্ৰথম খেদি আহিছিলে আমি ভাবিছিলোঁ ধেমালি কৰি আছে তাৰপিছত যেতিয়া আমি এইফালেদি আহিছোঁ আহোঁতে তাৰপিছত চবেই যেতিয়া এইফালেও আমাৰ সৰু ল'ৰা খোৱা আছিলে তাৰপিছত আমাৰ পেলন বৰ্তা আছিলে পেলন বৰ্তা আগেদি প্ৰথমতে জঁপিয়াই গৈছিলে জঁপিয়াই যাওঁতে সেইফাল পালোঁ আমি এইফালে দুল বৰ্তাহঁতৰ বেক চাইড মানে পুনাকণ ফুকনৰ বেক চাইডত আছিলোঁ পুনাকণ ফুকনৰ বেক চাইডত তোমাৰ হেৰি হ'ল এই চৈত্যখোৱা এনেকৈ গৈ থাকোঁতে উৰি হাফুল এটা চাইডত লুকাই আছিলে একদম আহি পেলাই চৈত্যখোৱাক আপোনাৰ এইকণত ধৰি মুখে এইকণত কামুৰিছে তাৰপিছত এই আপোনাৰ এই মাথাত হেৰি এইটো পাঞ্জা ধৰিছে তাৰপিছত এতিয়া আকৌ আহোঁতে দেখিছোঁ ইমান তোমাৰ প্ৰকাণ্ড বাঘ বহুত প্ৰকাণ্ড এটা মানুহক মানে শকত আপতো ইমান দাম অঁ নিজে চাম শকত আগত ইমান দাম তাৰপিছত গৰুটো আপোনাৰ গৰু এটা সমানে একদম ফৰেষ্ট এতিয়ালৈকে পোৱাহি নাই কি ক'ব ফৰেষ্ট যেতিয়ালৈকে পোৱা নাই আমিনো কি ক'ম এতিয়ালৈকে মাতি আছে কেতিয়াবাতে খবৰ দিয়ে আৰু এজন মানুহ এতিয়া নিহত হোৱাজন এতিয়া কি কৰিম এতিয়াতো উপায় নাই গাঁৱলীয়া মানুহ আছে এতিয়া কি তেখেতো ঘপককৈ ছাগলী আনিবলৈ গুচি যাব নালাগিছিলে আমি মানা কৰি আছিলোঁ চবকে পিছ চাইডে নাযাব তেখেতো পিছ চাইডে গুচি গ'ল ঘপককৈ যাওঁতে এতিয়া মাৰিয়ে পেলালে মানুহজন কি ক'ব এতিয়া কি ক'ব ফৰেষ্টক কি ক'ব ফৰেষ্টক এতিয়া কি ক'ম আৰু ফৰেষ্ট আহি পালেহি হ'ল সোনকালে এতিয়া বাঘটো আমাক মুঠত পিঞ্জৰাবদ্ধ কৰিব লাগে বাঘটোক